মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰি থাকে শিলাদিত্যদেৱ ডাঙৰীয়াই তেওঁৰ সন্দৰ্ভত আপুনি কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব? চাওক, এইজন ব্যক্তিকতো মই এভইড কৰিব বিচাৰোঁ। এতিয়া আপুনি সুধিছে যে এতিয়া মই ক'ব লাগিব। মই সিদিনাও কৈছোঁ যে লেংটা মানুহ এজন, আমিতো কাপোৰ পিন্ধো নহয়, মই কাপোৰ চাপোৰ পিন্ধা মানুহ। এজন লেংটা মানুহ ৰাস্তাত ফুৰিব আৰু যি টি বকি থাকিব আৰু প্ৰত্যেক কথাৰ উত্তৰ দিব লাগিব, মই ভাবোঁ এইটো ঠিক নহয়। শিলাদিত্য গোটেই অসমে জানে, তেখেতৰ সমষ্টিবাসীও জানে কেনেকৈ এইজন মানুহক হোজাৰ নিচিনা সন্মানীয় ভোটাৰসকলে বিধায়ক বনালে। আচৰিত কথা, একেবাৰে জ্ঞানশূন্য এজন ব্যক্তি। আৰু তাতকৈ আচৰিত কথা, সোণোৱাল ডাঙৰীয়া, হেমন্ত বিশ্ব ডাঙৰীয়া এখেতসকলে জ্ঞানীগুণী মানুহ। তেখেতসকলৰ দলৰ এজন বিধায়ক এনেকুৱা পাগলৰ প্ৰলাপ ডেইলি বকি আছে আৰু কোনো ধৰণৰ লেগাম এই ব্যক্তিজনক লগোৱা নাই। বুজি পোৱা নাই শিলাদিত্যৰ কি হৈছে। কেতিয়াবা মোৰ টুপি দাড়ি বা মোৰ ফেচৰ ওপৰত তেখেতে প্ৰশ্ন কৰি আছে, কেতিয়াবা তেখেতে আকৌ মোক হিন্দু ধৰ্মৰ ফালে মোক ইনভাইট কৰি আছে। এই কথা বাৰ্তাবিলাক তেখেতে কৈ আছে, মানুহে হাঁহি আছে। শিলাদিত্য নাজানে। মই ভাবোঁ প্ৰকৃত এজন হিন্দু শিলাদিত্য নহয়। শিলাদিত্য যদি প্ৰকৃত হিন্দু হ'লহেঁতেন, বেলেগ ধৰ্মক তেখেতে সন্মান কৰিলেহেঁতেন। কিয়নো গীতা পুৰাণ মই পঢ়িছোঁ। মই কোৰাণৰ মই এক্সপাৰ্ট, আলহামদুলিল্লাহ, বাই দ্য গ্ৰেছ অফ অলমাইটি আল্লাহ। মই কোৰাণ পঢ়িছোঁ, মই এজন ইছলামিক স্কলাৰ। কিন্তু লগত আপোনাৰ মই গীতা পুৰাণৰো বহুত পঢ়ি ষ্টাডি কৰিছোঁ। কিন্তু কোনো ধৰ্মগ্ৰন্থ শিলাদিত্য যিবিলাক কথা বাৰ্তা কয়, এই কথা বাৰ্তাবিলাক শিক্ষা নিদিয়ে। গতিকে মই ভাবোঁ শিলাদিত্য এজন প্ৰকৃত হিন্দু নহয়। শিলাদিত্য যদি প্ৰকৃত হিন্দু হ'লহেঁতেন, বেলেগ ধৰ্মক সন্মান কৰিলেহেঁতেন, বেলেগ ধৰ্মৰ লেবাছ পোছাক বা বেলেগ ধৰ্মৰ যিবিলাক ট্ৰেডিশ্যন আছে সেইবিলাক সন্মান কৰিলেহেঁতেন। মই এজন ধাৰ্মিক মানুহ, মই হিন্দু ধৰ্মৰ যিবিলাক ট্ৰেডিশ্যন আছে সেইবিলাকক মই সন্মান কৰোঁ। অন্য ধৰ্মৰ যিবিলাক ট্ৰেডিশ্যন আছে সেইবিলাকক মই সন্মান কৰোঁ। গতিকে শিলাদিত্য, মই ভাবোঁ আজি আমাৰ যিসকল হিন্দু জ্ঞানীগুণী ভাইসকল আছে সেইসকলো মনত দুখ পাই আছে শিলাদিত্যৰ এই বক্তব্য মন্তব্যত। তো গতিকে শিলাদিত্যৰ বিষয়ে মই বিশেষ একো ক'ব নিবিচাৰোঁ। লেংটা মানুহৰ বিষয়ে কি ক'ব? হয়, তেখেতে যে এই যিখিনি সমস্যা আছে, তেখেতে সততে হিন্দুত্বৰ কথা কয়। এই যে আপুনি অলপ আগতে ক'লে যে ভেঞ্চাৰ শিক্ষানুষ্ঠানত যথেষ্ট সংখ্যক হিন্দু শিক্ষক আছে। তেওঁ হিন্দু শিক্ষকসকলৰ ক্ষেত্ৰত কিবা তেনেকুৱা মন্তব্য আগবঢ়াইছে নেকি? এইজন মানুহ প্ৰকৃত হিন্দু হ'লে এনেকুৱা ধৰণৰ কথা বাৰ্তাই নক'লেহেঁতেন। প্ৰকৃত হিন্দু মানুহ এজন যদি হয়, সকলোৰ কাৰণে চিন্তা কৰিব। আপোনালোকে আছে আৰু গোটেই অসমত মানে মেজৰ পৰ্চন তেখেতসকলে হিন্দু ভাইসকল, আমি মুছলমান একেলগে মিলিজুলি সাতাম পুৰুষে আমাৰ ঐক্য ভাতৃত্ববোধ আছে। আমাৰ ব্ৰাদাৰহুড যিটো আছে, আমাৰ মানে তাহানিৰ পৰা অসমত আমি বসবাস কৰিছোঁ। শিলাদিত্য সিদিনা বাংলাদেশৰ পৰা আহিছে। এই বেচাৰা কি জানিব আমি হিন্দু মুছলমান অসমত কেনেকৈ বসবাস কৰোঁ, আমাৰ মাজত কি মিলা প্ৰীতি। নিজে স্বীকাৰ কৰিছে ৭১ৰ পিছত বাংলাদেশৰ পৰা তেখেতে আহিছে, তেখেতৰ দেউতা আহিছে। গতিকে বাংলাদেশী এজন ব্যক্তি, বাংলাদেশীৰ দালাল, বাংলাদেশৰ পৰা পিটন খাই কিজানি আহিছে, ক'ৰবাত চুৰি চামাৰি কিবা কৰিছিল কিজানি, তাতে পিটিলে, পলাই ইণ্ডিয়াত গুচি আহিল। ইয়াতে আহি এতিয়া আমাৰ যিটো ঐক্য ভাতৃত্ববোধ আছিল, হিন্দু মুছলমানৰ আমাৰ যিটো এটা সম্পৰ্ক আছিল, এইটো বিনষ্ট কৰাৰ কাৰণে শিলাদিত্য চেষ্টা কৰিছে। কিন্তু মই ভাবোঁ শিলাদিত্য কোনোপধ্যেই ছাকচেছ নহয়। শিলাদিত্যক আমি হিন্দু মুছলমান অসমৰ যিসকল আছোঁ, আমি কোনোপধ্যেই ছাকচেছ হ'ব নিদিওঁ। মই সকলোক ৰিকুৱেষ্ট কৰিম, বিশেষভাৱে আমাৰ সংখ্যালঘু, ধৰ্মীয় সংখ্যালঘু, যে যাতে শিলাদিত্য কোনো ধৰণৰ ঠাই নাপায় আৰু আমাৰ যি সাতাম পুৰুষীয় ঐক্য ভাতৃত্ববোধ এইটো আমি বাকী ৰাখিম আৰু আগতকৈ বেছি মজবুতকৈ আমি কৰিম। বাকী থাকিল যিখিনি সমস্যাৰ কথা কৈছে, শিলাদিত্য কিয় নামাতে? এই পাগল মানুহ কেনেকৈ মাতিব? বিধানসভাত ইলেক্ট হৈ গৈছে, কেনেবাকৈ হৈ গৈছে। গতিকে বিবেক থাকিলেহে তেখেতে এই কথাবিলাক উঠাব। বাকীবিলাক উঠাই বেলেগ যিবিলাক সদস্য আছে, সন্মানীয় সদস্য বিধানসভাৰ আছে, হিন্দু হওক মুছলমান হওক, তেখেতসকলে ভেঞ্চাৰ স্কুলৰ কথা হওক বা অসমৰ অন্য সামগ্ৰিক সমস্যাৰ কথা কয়। শিলাদিত্য গোটেই অসমৰ সমস্যালৈ কথা নাই। শিলাদিত্য টোপনিৰ পৰা উঠি ডেইলি 1,20,00,000 মুছলমানক গালি দিয়ে, এইটো হ'ল শিলাদিত্যৰ প্ৰেয়াৰ। আৰু আমি মুছলমানে ৰাতিপুৱা উঠি নামাজ পঢ়োঁ, হিন্দু ভাইসকলে ৰাতিপুৱা উঠি পূজা পাঠ কৰে। তো শিলাদিত্য ৰাতিপুৱা উঠি 1,10,00,000-20,00,000 মুছলমানক গালি দিলেহে তাৰ ভাত হজম হয়। আৰু এইটোৱে শিলাদিত্যৰ ধৰ্ম, এইটো শিলাদিত্যৰ কাম। তেখেতে ৰাজহুৱাভাৱে প্ৰতিশ্ৰুতি দিছিল যে প্ৰথম কেবিনেটত ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাধিকৰণ কৰা হ'ব। কিন্তু এই চৰকাৰখনে 3.5 বছৰ অতিক্ৰম কৰিলে আজিলৈকে এখনো বিদ্যালয় প্ৰাধিকৰণ কৰিব পৰা নাই। এই সন্দৰ্ভত আপুনি কি ক'ব? এইটো দুৰ্ভাগ্য। তেখেতসকলে বিধানসভা আপোনাৰ 16ৰ আগতেই কথা কৈছিল তেখেতসকলে যে ভেঞ্চাৰ স্কুল প্ৰফেচনেলাইজেশ্যন কৰিব। কিন্তু এতিয়ালৈকে আপুনি যিটো কথা কৈছে সেইটো মই ৰিপিট কৰিছোঁ, কোনো ধৰণৰ পদক্ষেপ তেখেতসকলে লোৱা নাই। আৰু এই এনেকুৱা ধৰণৰ কাৰ্যকলাপ মুঠেই ঠিক নহয়, গ্ৰহণযোগ্য নহয়। গতিকে কামিং এছেম্বলিত আমি চৰকাৰৰ পৰা বিচাৰিছোঁ যে তেখেতসকলে এটা কমিটমেণ্ট দিব লাগে। তেখেতসকলে প্ৰতিশ্ৰুতিয়ে নহয়, প্ৰতিশ্ৰুতি বহুত দিলে, তেখেতসকলে ভংগ কৰিলে। গতিকে তেখেতসকলে সিদ্ধান্ত ল'ব লাগে আৰু মানে একেবাৰে এই মেটাৰটো ছেটেল কৰি এই সমস্যাখিনি সমাধান কৰিব লাগে। হয়, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি সবকা সাথ সবকা বিকাশৰ নীতি কথা কয়, এই ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত এই মানে আওতাত নপৰে নেকি? এই অকল চাওক, সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস, এইটোতো আপোনাৰ তেখেতসকলৰ শ্লোগান। মানে হাতীৰ দাঁতৰ নিচিনা হৈছে, ভিতৰত খাবলৈ বেলেগ এটা, দেখাবলৈ বেলেগ।
গতিকে মুখত সেই কথাবিলাক কৈছে, কিন্তু আমি লক্ষ্য কৰিছোঁ আজি চৰ চাপৰিবিলাকত পাহাৰত আৰু বহুত মানে এনেকুৱা অঞ্চলত যিবিলাকত চৰকাৰী কোনো অনুষ্ঠানে নাই, ভেঞ্চাৰ স্কুলবিলাকেই ল'ৰা ছোৱালীক মানে শিক্ষা দীক্ষা দিছে, কিন্তু এইখিনি কিন্তু চৰকাৰে গুৰুত্ব দিয়া নাই, প্ৰভিঞ্চিয়েলাইজেশ্যন হোৱা নাই। গতিকে যিটো তেখেতসকলে কৈ আছে এইটো যাতে জুমলা নহয়, এই যে বিজেপিৰে জুমলা বুলি চবেই কয়, গতিকে জুমলা নহয় বুলি তেখেতসকলে প্ৰমাণিত কৰি দেখাওক আৰু এই স্কুলখিনি প্ৰভিঞ্চিয়েলাইজেশ্যন তেখেতসকলে কৰক আৰু যিবিলাক শিক্ষা সম্পৰ্কীয় যিবিলাক সমস্যা আছে